শিৱসাগৰ তেলচুৰি ৰমৰমীয়া বেহা বৰ্তমানো অব্যাহত আছে। কালি সিংহদুৱাৰ শিৱসাগৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত সিংহদুৱাৰত এটা বিস্ফোৰণ হয় আৰু এই বিস্ফোৰণ সংঘটিত হৈছিলে এই ডাম্পাৰখনত আপোনাৰ ৱেল্ডিং কৰি থকা অৱস্থাত আপোনাৰ এই বিস্ফোৰণ সংঘটিত হৈছিলে। ইয়াত আপোনাৰ যিহেতু আপোনাৰ পুষ্পা মুভিখন আপোনাৰ পুষ্পা যিখন চলচ্চিত্ৰ আছিলে সেই পুষ্পা চলচ্চিত্ৰৰ দৰে আপোনাৰ ইয়াত চুৰি কাৰবাৰ সংঘটিত কৰিবলৈ তেওঁৰ প্ৰচেষ্টা চলাই আছিলে বা বহুত দিনৰ পৰা এই চুৰি কাৰবাৰ চলি আছে। আৰু এই যি এই ডাম্পাৰত আপোনাৰ এখন টেংকি সংযোগ কৰিছিলে আপোনাৰ, আৰু এই টেংকি সংযোগ কৰি থকা অৱস্থাতে আপোনাৰ এটা জুই লাগি পেলাই আপোনাৰ বিস্ফোৰণ হয় আৰু ইয়াত খাৰুৱা তেল তেওঁলোকে আপোনাৰ ৰাখি থোৱাৰ বাবে আপোনাৰ এই ঘটনা সংঘটিত হৈছিলে। আৰু ইয়াত যি আপোনাৰ দুজন শ্ৰমিকে কাম কৰি আছিলে, মুজাকিৰ আলী আৰু জেলিল আহমেদ নামৰ দুজন শ্ৰমিকে কাম কৰি আছিলে আৰু সেই শ্ৰমিক দুজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পাছতে শিৱসাগৰ আহময় চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু তেওঁলোকে ইয়াত নাৰাখি পেলাই যি আপোনাৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় আছে তালৈ প্ৰেৰণ কৰিবলগীয়া হৈছে, কাৰণ তেওঁলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু আপোনাৰ ইয়াত যিখন ডাম্পাৰ আছে ডাম্পাৰখনত আপোনাৰ তেল নিবৰ বাবে বা চুৰি তেল নিবৰ বাবে আপোনাৰ এই টেংকি সংযোগ কৰি আছিলে। আপোনাৰ যিহেতু বালি আৰু বেছিভাগ টেংকাৰত বালি আৰু শিল নিয়া আপোনাৰ পৰিলক্ষিত হয়, কিন্তু আপোনাৰ চুৰি যিহেতু আপোনাৰ তেল নিবৰ বাবে আপোনাৰ টেংকি সংযোগ কৰিলে তাৰপিছতে এই ঘটনা সংঘটিত হয়। আপোনাৰ ইয়াত এডাল পাইপ দেখিব পাৰিব, এই পাইপডালে আপোনাৰ তেওঁলোকে মটৰ সংযোগ কৰিছে পাইপডালৰ লগত, আৰু মটৰ সংযোগ কৰাৰ পিছত ইয়াত যিবোৰ চুৰি গাড়ীসমূহ আহে তেওঁলোকে এই গাড়ীসমূহত তেল ভৰ্তি কৰে। আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব, আজি আবুল আলী আৰু জেলিল আলী নামৰ দুজন ভাতৃয়ে এই ঘটনা আপোনাৰ সংঘটিত কৰি আহিছে। আৰু এটা কথা ক'বলৈ পূৰ্বতে আপোনাৰ যোৱা কিছুদিনৰ পূৰ্বে আপোনাৰ শিৱসাগৰৰ বেতবাৰীত আপোনাৰ এজন যুৱকৰ আপোনাৰ মৃত্যু হৈছিলে, যিহেতু খাৰুৱা তেলৰ আপোনাৰ তেওঁলোকে ব্যৱসায় কৰি আছিলে। খাৰুৱা তেলৰ ব্যৱসায় কৰি থকা অৱস্থাত তেওঁলোকে সেই তেলতে পৰি পেলাই আপোনাৰ মৃত্যুবৰণ কৰিব লাগে। আৰু আপোনাৰ এই পাইপডাল আপোনাৰ সংযোগ হৈছিলে, পাইপডালৰ মটৰ সংযোগ কৰি দিছে আৰু মটৰ আপোনাৰ তেল তেওঁলোকে টানি পেলাই আপোনাৰ গাড়ীত তেল বহাই আপোনাৰ এই যিটো অৰ্ধনিৰ্মিত আপোনাৰ বাসগৃহ আছে এই গৃহটো আপোনাৰ দেখিব পাৰে। গৃহটো আপোনাৰ যি বাৰাণ্ডাসমূহ দেখিছে আপোনাৰ, এয়া একচুৱেলি বাৰাণ্ডা নহয়, এয়া হৈছে আপোনাৰ খাৰুৱা তেল আপোনাৰ ৰাখিবৰ বাবে এটা চেম্বাৰ। আৰু এই চেম্বাৰত আপোনাৰ তেওঁলোকে খাৰুৱা তেল ৰাখিছিলে। ইয়াত আপোনাৰ মই সতীৰ্থ দেখাবলৈ অনুৰোধ জনাম যে ইয়াত আপোনাৰ যি আপোনাৰ খাৰুৱা তেল মানে যি টেংকি ফুটা দেখিছে আপোনাৰ 10-20 হাজাৰ লিটাৰ আপোনাৰ খাৰুৱা তেল ৰাখিবলৈ আপোনাৰ সক্ষম হয়। আৰু ইয়াত বৰ্তমানে আপোনাৰ যেতিয়া আৰক্ষীয়ে তালাচী চলাইছে তাত এতিয়া 2000-3000 লিটাৰ আপোনাৰ খাৰুৱা তেল আপোনাৰ উদ্ধাৰ হ'ব বুলি তেওঁলোকে জানিব দিয়া। আপোনাৰ এই বাসগৃহৰ ভিতৰলৈ আপোনাৰ মই দেখাবলৈ আপোনাৰ অনুৰোধ জনাম যে আপোনাৰ ইয়াত আপোনাৰ বাহন আছে আপোনাৰ এখন, যিহেতু বাহন আছে এই বাহনসমূহত আপোনাৰ ইয়াত যি তেল থাকে তেলসমূহ লৈ যায় আপোনাৰ ইয়াত আছে। এই গাড়ীটো বৰ্তমান আপোনাৰ ইয়াত ড্ৰাম উঠি আছে, আৰু আপোনাৰ পিছফালে আপোনাৰ এখন পৰিত্যক্ত এখন বাহন আছে, আৰু এই বাহনখনৰ ভিতৰত আপোনাৰ এটা মটৰ আছে, যি মটৰ আপোনাৰ দেখিলে আপোনাৰ বুজিব পাৰি যে সেই মটৰৰ পৰা তেওঁলোকে ব্যৱহাৰ কৰি পেলাই আপোনাৰ তেল টানে বা তেলৰ হেৰি কৰে। আৰু আপোনাৰ দেখিছে আপোনাৰ যিহেতু মটৰ আছে আপোনাৰ এই বাহনখনত তেওঁলোকে ব্যৱহাৰ কৰিছিলে আপোনাৰ এইসমূহ পৰিত্যক্ত বাহন তেওঁলোকে ব্যৱহাৰ কৰিছিলে মটৰ ৰাখিবলৈ বা অন্যান্য কামত ব্যৱহাৰ কৰিছিলে। আৰু ইয়াত জানিব পৰা মতে জেলিল আলী আৰু আবুল আলী নামৰ যি আমাৰ ভাতৃ আছিলে, সেই ভাতৃ আপোনাৰ তেওঁলোকে অকল এই তেলৰ ব্যৱসায়ৰ লগতে নহয় আমাৰ বিভিন্ন তেওঁলোকে যি কাম আছে তেওঁলোকে মাটি খননৰ লগতে জড়িত হৈ পেলাই আপোনাৰ কাঠৰ লগতে জড়িত পেলাই বিভিন্ন কাৰ্যকলাপৰ লগত তেওঁলোক জড়িত আছে, কিন্তু তেওঁলোক বৰ্তমান আৰক্ষী তদন্ত আওতাত অহা নাই। তেওঁলোকে এই কাম কৰি থাকিবলৈ সক্ষম হৈছে। আৰু মই দেখাবলৈ এয়া আপোনাৰ ইয়াত পৰি আছে আপোনাৰ এইবোৰ চেম্পুৰ পেকেট তেওঁলোকে ব্যৱহাৰ কৰে। যি তেল আপোনাৰ ইয়াত ৰাখিছিলে সেই তেলত আপোনাৰ ফেন নুঘটিবৰ বাবে চেম্পুৰ পেকেটসমূহ ব্যৱহাৰ কৰে। আৰু এই চেম্পুৰ পেকেটবোৰ দিলে আমি জানিব পাৰোঁ যে চেম্পুৰ পেকেটবোৰ তেলত দিয়াৰ লগে লগে তেওঁলোকে ফেনটো ৰোধ কৰিবলৈ সক্ষম হয়। আৰু ইয়াত আপোনাৰ এই যিটো জেগা আছে আপোনাৰ এইখিনি জেগা আপোনাৰ জেলিল আলী আৰু আবুল আলী নামৰ দুজন ভাতৃয়ে আপোনাৰ এই কাম কৰি আছিলে। আৰু এটা কথা ক'ব লাগিব, আৰক্ষীৰ যি আপোনাৰ চৰিত্ৰ সেই চৰিত্ৰৰ ওপৰত এতিয়া প্ৰশ্ন উত্থাপন হৈছে, কিয় আৰক্ষীৰ চকুত এই ঘটনা পৰা নাই বা আৰক্ষীয়ে কিয় তেওঁলোকৰ ওপৰত তদন্ত কৰা নাই। এয়াই প্ৰথম ঘটনা, মই বাৰে বাৰে উল্লেখ কৰিছোঁ যে এয়াই প্ৰথম ঘটনা নহয় যে শিৱসাগৰত হৈছিলে। শিৱসাগৰত বাৰংবাৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। বেতবাৰীত এটা ঘটনা হৈছিলে, তাৰপিছত আৰু এটা ঘটনা সংঘটিত হৈছিলে। আৰু ইয়াত আপোনালোকে দেখিব পাৰে এইখন যিখন বাহন আছে এই বাহনখনত আপোনাৰ তেওঁলোকে
প্ৰথমতে তেল ৰাখে আৰু তেল ৰাখি পেলাই ইয়াৰ পৰা আপোনালোকে তেলবিলাক তেওঁলোকে টেংকিত ভৰাই আৰু তাৰ পাছত আপোনাৰ এই যিসমূহ আপোনাৰ বাহিৰলৈ পঠিয়াব লাগে তেওঁলোকে পঠিয়ায়। আৰু এটা কথা ক'ব লাগিব, ইয়াত তেওঁলোকক জানিব পৰা মতে কোনোবা উচ্চপদস্থ বিষয়াৰ লগত তেওঁলোকৰ খুব গোপন মিত্ৰলি আছে, যাৰ বাবে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰি থাকিব পাৰিছে। আৰক্ষীয়ে এই ওপৰত কি তদন্ত গ্ৰহণ কৰিব বা কি তদন্ত কৰিব অনাগত দিনত সেয়া লক্ষণীয় হ'ব। আৰু জেলিল আলী আৰু আবুল আলীৰ ওপৰত তেওঁলোকে ৰঙাঘৰ আলহী হ'ব নে নহয় বা কি হ'ব, সেয়াহে অনাগত দিনত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।